নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পুনম গুপ্তাজ ব্লগ। আজিৰ ব্লগটো এছামিজ ভাষাত হ'বলৈ গৈ আছে। যিহেতু আমি সকলোৱে জানো যে আমাৰ 15 আগষ্ট মানে স্বাধীনতা দিৱসটো আহি আছে। সেইবাবে আমি স্বাধীনতা দিৱস সকলোৱে মিলিজুলি বহুত উলহ মালহেৰে উদযাপন কৰোঁ। অকল আমিয়ে নহয়, গোটেই ভাৰতবৰ্ষতে এই দিনটো বহুত হেঁপাহেৰে আৰু উলহ মালহেৰে উদযাপন কৰা হয়। গতিকে সেই দিনটোত পতাকা উত্তোলন কৰাৰ লগে লগে আমাৰ বিদ্যালয়সমূহত কিছুমান প্ৰতিযোগিতাও ৰখা হয়। সেই প্ৰতিযোগিতাসমূহত ল'ৰা ছোৱালীবোৰে যাতে ভাগ ল'ব পাৰে সেইবাবে তেওঁলোকৰ সাজু কৰা হৈছে। গতিকে আগন্তুক স্বাধীনতা দিৱস উপলক্ষে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ জাতীয় পতাকা আঁকিবলৈ চেষ্টা কৰিছে আৰু লগতে ময়ো তেওঁলোকক সহায় কৰি দিছোঁ। এয়া চাওক কি ধুনীয়াকৈ আঁকিছে, তাত ৰঙো বোলাই আছে আৰু লগতে হৈছেনে নাই বাৰে বাৰে মোক সুধিও আছে যে বাইদেউ পিছে চক্ৰডালত কেইডাল লাঠি থাকে বা দণ্ড থাকে আপোনালোকে জনাবচোন। নে মই কৈয়ে দিছোঁ 24ডাল থাকে দেই। সেই 24ডালো তেওঁলোকে ভালকৈ বহাইছে বাৰু। এইবোৰ চাওক তেওঁলোকে কেনেকৈ পতাকাখন আঁকিছে, ধুনীয়াকৈ ৰঙো বোলাইছে আৰু তেওঁলোকে যে জানিছে ক'ত কোনটো ৰং বোলাব লাগে সেইটো তেওঁলোকৰ বাবে বহুত ডাঙৰ কথা। কাৰণ আমাৰ ল'ৰা ছোৱালীয়ে এতিয়াৰ পৰাই শিকিব লাগিব যে আমাৰ পতাকাখন আমাৰ বাবে কিমান সন্মানীয়। এতিয়া আমি ৰংগোলী প্ৰতিযোগিতাৰ বাবে সাজু হ'বলৈ গৈ আছোঁ। এয়া চাওক মই চক কেইটামান দিলোঁ। তেওঁলোকে চকেৰে কিছুমান ছবি তৈয়াৰ কৰিলে, কাৰণ এবাৰ তেওঁলোকে ছবি আঁকি ল'লে তাৰ ওপৰত ৰং বোলাবলৈ সহজ হয় বা আৰামেৰে তেওঁলোকে নিজৰ যি চিত্ৰ আঁকিব আছে বা ডিজাইন বনাব আছে সেইটো তেওঁলোকে বনাব পাৰে। এয়া চাওক অকল ছোৱালীহঁতেই নহয়, ল'ৰাবোৰেও ইয়াত পাৰ্টিচিপেট কৰিছে। চাওক নিজৰ নিজৰ পচন্দৰ ধুনীয়া আকৃতি বনাবলৈ তেওঁলোকে চেষ্টা কৰিছে। বনাবলৈ পাৰক বা নোৱাৰক সেইটো ডাঙৰ কথা নহয়, যিহেতু সিহঁতে তাত পাৰ্টিচিপেট কৰিছে এণ্ড পাৰ্টিচিপেট কৰাৰ বাদতে তেওঁলোকে তাত চাইছে কেনেকৈ আঁকিম সেইটোহে ডাঙৰ কথা। চাওক কিদৰে তেওঁলোকে বনাইছে, কোনমান যন্ত্ৰৰো সহায় লৈছে। তেওঁলোকে যে জানিছে মই এইটো লৈ এনেকৈ গোল কৰিব পাৰিম বা চকটোৰ দ্বাৰা মই চাৰ্কেল বনাই তাৰ ওপৰত ফ্লাৱাৰ দুটামান ডট দিও হ'লেও আমি সেই ফ্লাৱাৰ ড্ৰ কৰিব পাৰিম। সেইবোৰ আমি যে ল'ৰা ছোৱালীয়ে নিজে নিজে বনাইছে তাৰ বাবে তেওঁৰ যি মগজু হয় বিকশিতো হয়, যে তেওঁলোকে নিজৰ মনেৰে কিছুমান ডিজাইন ভাবিব পাৰে যে কেনেদৰে আমি নিজে বনালে ভাল হ'ব। ইয়া চাওক মোহাৰিছে, বনাইছে মোহাৰিছে। সি বিচাৰিছে যে ইটো ইয়াত ভাল হোৱা নাই, এইটো ইয়াত ভাল হৈছে, কোনটো কালাৰ দিম। গতিকে তেওঁলোকে গম পাইছে যে আমি কেনেদৰে বনাব লাগে। অৱশেষত চাওক তেওঁলোকে সৰুৰে পৰা আৰম্ভণি কৰি চাওক কিমান ধুনীয়া চানেকি বনাই ল'লে আৰু ডিজাইনবোৰ বনাই বা চানেকিবোৰ বনাই তেওঁলোকে তাত ৰঙো বোলাইছে। গতিকে আমি ল'ৰা ছোৱালীবোৰক কেতিয়াবা বা কিছু মুহূৰ্তত একেবাৰে এৰিব লগাও হয়, যিহেতু তেওঁলোকে নিজৰ মনৰ ভাৱ বা নিজৰ মনত থকা ডিজাইনবোৰ উলিয়াই বা প্ৰকাশ কৰিব পাৰে। এয়া চাওক কি ধুনীয়াকৈ ৰংগোলী আকাৰে ফ্লাৱাৰ পট বা ফুলদানি এটা বনালে আৰু তাত ৰং বোলাইছে। ইমান স্পষ্টকৈ বোলাব পৰা নাই, কিন্তু তেওঁলোকে যে চেষ্টা কৰিছে বা তাত মনোযোগ দি পাৰ্টিচিপেট কৰিছে সেইটোহে আমাৰ বাবে ডাঙৰ কথা। আমি যে একাগ্ৰভাৱে তেওঁলোকক তাত মনোযোগ দি কামটো কৰাব পাৰোঁ, সেই কামটোৰ বাবেহে আমি ল'ৰা ছোৱালীক বহুত মানে ধন্যবাদ কওঁ, যাতে ল'ৰা ছোৱালীবোৰে আমাৰ সেই কামবোৰত মনোযোগ দি আগবাঢ়ি যায় আৰু কৰিবলৈও চেষ্টা কৰে। কাৰণ ল'ৰা ছোৱালীসকলক এটা কামত বান্ধি থোৱাটো আটাইতকৈ টান কাম। এয়া চাওক এতিয়া আমি ৰংগোলীৰ পাছত আহিলোঁ নৃত্য প্ৰতিযোগিতাৰ ফালে। নৃত্য প্ৰতিযোগিতা বুলি ক'ব নোৱাৰি, কাৰণ আমাৰ যি সন্মানীয় ব্যক্তিসকল তাত প্ৰস্তুত থাকে, মানে স্বাধীনতা দিৱস দিনাখন যি সন্মানীয় ব্যক্তিসকল আমাৰ প্ৰস্তুত থাকে তেওঁলোকৰ বাবে আমি এটা নৃত্য প্ৰত্যেক বছৰে প্ৰস্তুত কৰোঁ। সেইবাবে আমি চাওক প্ৰেক্টিচ কৰি আছোঁ। কিছুমান ল'ৰা ছোৱালীয়ে আকৌ পাৰ্টিচিপেট কৰে, কিছুমানে নকৰে। সেইবাবে যিবোৰে কৰিছে তেওঁলোককে শিকাইছোঁ বাৰু।
আৰু পিছে শিকোৱা কামটো মোৰেই হয়, যিহেতু ডান্স টিচাৰ আৰু কেৰিকুলাম এক্টিভিটিজৰ টিচাৰ তেওঁলোকৰ ময়েই হয়। সেইবাবে তেওঁলোকক মই ডান্স টিচাৰো হৈ যাব লগা হয় কেতিয়াবা। এয়া চাওক, গানটো বাৰু দিব নোৱাৰোঁ, গানটো দিলে কপিৰাইটৰ ইছ্যুজ আহি যাব। সেইবাবে আপোনালোকক একেবাৰে যি স্বাধীনতা দিৱস দিনাখনৰ ভিডিঅ' আপলোড কৰিম, সেইদিনাখনে আপোনালোকক ধুনীয়াকৈ ড্ৰেছ পাতি আৰু ছংগৰ সৈতে আপোনালোকৰ ভিডিঅ'টো আপলোড কৰিবলৈ চেষ্টা কৰিম বাৰু। এয়া চাওক, তেতিয়ালৈকে এনেকৈয়ে চাব লাগিব। তেওঁলোকক কিছুমান ষ্টেপছ কৈ আছোঁ, আৰু সৰু ল'ৰা ছোৱালী শিকালে ময়ো নিজকে সৰু বুলিয়ে ভাবিবলৈ চেষ্টা কৰোঁ। যিহেতু মই গম পাইছোঁ মই নচাটো ভাল লগা নাই সিমান, হ'ব পাৰে, কিন্তু মই তেওঁলোকৰ লগত থাকিলে নিজকে পাহৰি যাওঁ। আৰু মোক লাগে যেনেকৈ তেওঁলোক আছে তেনেকৈ ময়ো সৰু আৰু ল'ৰালিকাৰ কথাবোৰ মনত পেলাই লওঁ। এয়া চাওক, তেওঁলোকৰ লগত ময়ো অকণমান ফূৰ্তিও কৰোঁ, নাচোঁ। তেওঁলোকৰ লগত থাকিলে আৰু দিনটো যে কেনেকৈ পাৰ হয় সেই কথা চিন্তাতেই নাহে। টাইম এনেও গুচি যায় মোৰ, আৰু খবৰেই নাথাকে যে ইমান দেৰি হ'ল বা আৰু ক্লাছেছ আছে। চাওক, ল'ৰা ছোৱালীবোৰেও খুব ফূৰ্তিৰে মোৰ লগত ছেম টু ছেম কৰিবলৈ চেষ্টা কৰিছে। পিছে এতিয়া বহুত প্ৰেক্টিচ বাকী আছে, কাৰণ প্ৰেক্টিচ মেক্স এ মেন পাৰফেক্ট বুলি কয় যে কথাষাৰ, শুনিছেই চাগে। সেইবাবে প্ৰেক্টিচটোতো কৰিবই লাগিব। আৰু আমি এয়া চাওক ধুনীয়াকৈ প্ৰেক্টিচো কৰি আছোঁ। বাৰে বাৰে কৰিলেহে আমি গানটো বা ডান্সটো শিকিব পাৰিম। পিছে কেনেকুৱা হৈছে আমাৰ ডান্স প্ৰেক্টিচটো আৰু ৰংগলী ডিজাইনটো, আৰু লগতে যি পতাকা ড্ৰয়িং আছিলে সেইবোৰ জনাব। তেতিয়ালৈকে বাই বাই গাইজ। পিছে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। আকৌ ভিডিঅ'